কংগ্ৰেছে 15টা সিট পাব, 15ৰ পৰা 17টা, UDFে 5টাৰ পৰা 6টা, ৰাইজৰ দলে ঢিঙত জিকিব 1টা, জাতীয় পৰিষদ 0, কংগ্ৰেছ 15 to 16। ধুলাই একোৱে নাথাকে, যিটো নাওবৈচাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব। কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে। সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি এইবাৰ 20ৰ ওপৰ তেওঁলোকে যাব নোৱাৰে। মোৰ কথা লিখি ৰাখক। এতিয়া দেখা গৈছে যে লখিমপুৰ এনেকুৱা প্ৰচাৰ চলিছে, তাৰ যিগৰাকী প্ৰাৰ্থী ঘন বগাই তেওঁ কৈছে যে আমাক ভোট দিয়ক আৰু খিলঞ্জীয়া গোৱা আঙুলি দেখুৱাওক আৰু আমি আপোনালোকক কি লিখে ঘন বুঢ়াগোহাঁয়ে কৈছে যে মুছলমানক এভিকশ্যন কৰিব নোৱাৰিব। আমি মুছলমানক এভিকশ্যন নকৰোঁ, আমি বাংলাদেশী মুছলমানক এভিকশ্যন কৰোঁ। আৰু বাংলাদেশী মুছলমানক যেতিয়া মই এভিকশ্যন কৰিম, ঘন বুঢ়াগোহাঁই মোৰ সন্মুখত থিয় হ'লে আৰু 1000জন ঘন বুঢ়াগোহাঁই ডুপ্লিকেট আহি থিয় হ'ব, তথাপিতো বুলডোজাৰ চলিব। কোনেও বুলডোজাৰ ৰাখিব নোৱাৰে। কিন্তু ভুলতো আমি কোনো মুছলমান মানুহক এভিকশ্যন নকৰোঁ, আমি বাংলাদেশী মুছলমানকহে এভিকশ্যন কৰোঁ। হ'ব।